নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। ওয়েলকাম টু ভৱানীজ লাইফ। আজি আমি 13 দিন আৰম্ভ হ'ল। 13 দিনত ভৰি দিছোঁহি মৰ্ণিং ৱাকৰ। আজি আমি অন্য এটা ছাইডত আহিছোঁ। এইটো ছাইডত যোৱা নাই, আগতে য'ত গৈছিলোঁ, যোৱাকালি য'ত গৈছিলোঁ, কাৰণ সিফালে আমাৰ আপটো উঠা হৈও গ'ল, গোটেই পাহাৰৰ টিলাটোলৈকে গ'লোঁ। তাৰপিছত আৰু সিফালে যাবলগীয়া নাই, কিন্তু বেলেগ এটা ছাইডে আছিল যদিও সিফালে বহুত বোকা হোৱাৰ কাৰণে আমি আজি সিফালে কেঞ্চেল কৰি আজি ইফালে আহিছোঁ। আজি ইফালৰ ভাল ভাল দৃশ্যবোৰ চাম। আহক মই ৰিমাৰ্ক কৰোঁ। সুন্দৰ। আমাৰ গুৱাহাটীটো এনেকুৱা ঠাই আছে ন। যোৱা কেইটামান ভিডিঅ'ৰ আগতে আমি এই ঠাইখিনি দেখুৱাইছিলোঁ। এবাৰ আহিছিলোঁ ইয়ালৈকে, খুব বৰষুণ দি আছিলে, সেইকাৰণে অকণ আধালৈকে যাব পাৰিছিলোঁ। এতিয়া যাব পৰা নাছিলোঁ ইয়ালৈকে। এতিয়া আজি অকণ বেছি যাম ন। সেইখিনি ঠাই আহি পাইছোঁ। এতিয়া এই চব বিল্ডিংবিলাক চাওক, কিমান বিল্ডিং আৰু মাই গড, গছ গছনি নাচাব, বিল্ডিং চাওক। সেইদিনাখন আমি এইখিনি ঠাইতে ভিডিঅ' শেষ কৰিছিলোঁ আৰু আজি ইয়াৰ পৰাই ভালকৈ ভিডিঅ'টো আৰম্ভ কৰিম। পিছফালৰ দৃশ্য দেখিছে, পূৰা বগা বগা বিল্ডিং পাহাৰৰ মাজে মাজে, আৰু এইবোৰ আমাৰ পিছফালে গছ, আম গছৰ তলত আছে আমি এতিয়া। ইয়াতে বহুত আম গছ আছে। ইয়াতে বহুত আম গছ আছে ন। আম গছৰ তলত বহুত ঘৰ আছে চাবচোন, আৰু ঘৰকেইটা কেনেকুৱা যায়নে ঠাই। এইবিলাক টনি জাৰ ফিল্মবিলাক যে আছে যে, অং বেক ন, তেনেকুৱা। অ'কে, এতিয়া আহক খোজকাঢ়ি। দেখিছে পানী লৈ আছে, এই পাহাৰৰ পৰা আহিছে পানী, তাৰপিছত ইয়াতে লৈ আছে। চাওক অকণ পৰিৱেশটো চাওকচোন, জংঘলৰ মাজত। এইখিনি অকণমান বেলেগ ঠাই কৰিব। কি জংঘলত আহি আছো। এইজোপা গছ দেখোন কি আম নে? আম নহয়, আমজোপা চাইডত আছে ন। বেলেগ কি ডাঙৰ গছ দেখিছেনে? সুন্দৰ ঠাই দেখিছে, কেনেকুৱা ঠাইত আনিছে। এতিয়া দেখুৱাই আছো এটা বস্তু।
এতিয়া এই পাহাৰখনৰ টপত আহিলোঁ মোৰ সৰুৰে পৰা সপোন আছিল পাহাৰ দেখিলে পাহাৰৰ শিখৰত যোৱা তাৰ পৰা চোৱা সেইটো ফালে এইখিনি কি ফুল up. দেখিছে নহয় মোৰ ফালে চাই আছে হে যেতিয়া কেমেৰা ঘূৰিব নহয় আপোনালোকৰ চকু মেল খাই যাব পৰা ডাঙৰ ডাঙৰ হৈ যাব এখন এতিয়া নেদেখাওঁ এইখিনি চিধা ৰাস্তা সেই ওপৰৰ পৰা দেখুৱাম না ইয়েছ সেইখিনি আৰু অলপ চাই লওঁ আৰু এয়া চেগুনৰ গছ চেগুন হয় হয় চেগুন হয় গৈ থাকক কেনে লাগিছে আজি আজি এইটো বাকীটো আমি গৈছোঁৱেই এইকেইটা আৰু সাংঘাতিক থিয় আপ এইখন পাহাৰ দেখিছেনে এইখন তাৰ একদম টপত আমি গৈছিলোঁ যোৱা বছৰ গৈছিলোঁ আপোনালোকে ভাবিছে যে বহুত বেছি নহয় কিন্তু অলৰেডি ইমান বহুত বেছি আমি অলৰেডি ইমান আপত আহিলোঁ ডাউনৰ পৰা কেনেকুৱা লাগিব দিয়কচোন ডাউন দেখুৱাই দিয়কচোন এতিয়াই দেখাম জানো দেখাই দিম আৰু নহয় ডাউনৰ পৰা ইমান ওপৰত আহিছিলোঁ ভাল লাগি গৈছে আজি মানে লাগিছে আৰু পাহাৰ বগোৱা নিচিনা বাকী কেইদিনো পাহাৰত গৈছোঁ কিন্তু আজি ভৰিখনে গম পাইছে যে হয় আজিহে পাহাৰ বগাইছোঁ আৰু মানে ইমানেই ওখ পাহাৰ যদি আপুনি আমাৰ মেইন ৰাস্তা যিটো হয় মেইন ৰাস্তাৰে যদি আপুনি আহি থাকে তেতিয়াহ'লে মেইন ৰাস্তাৰে যেতিয়া আপুনি চাব নহয় দক্ষিণ ফালে আটাইতকৈ ওখৰ পাহাৰখনেই হৈছে এইমাত্ৰ দেখুওৱা সেই পাহাৰখন আমি য'ত যাম বুলি কৈছোঁ কিন্তু আজি যাওঁ নে নাই তালৈকে কালি দেখুওৱা সেইখন পাহাৰ নহয় সেইখন বেলেগ পাহাৰ সেইখন বেলেগ একদম শিল আছে ওপৰত হ'লেও তাতে মানে উঠোতে ৰাস্তাটো অকণমান ইমান বেছি ওখৰ নিচিনা নাযায় দেখুৱাওকচোন কেনেকৈ উঠি আছোঁ আমি আৰু এইখিনি চাওঁ হেৰি কৰি দেখুৱাওক না বেক অ'কে কিন্তু এইখিনি এই ৰাস্তাটো আটাইতকৈ বেছি মানে ওখ জোঙা সেইটো শিল শাকো এই অকণমান বগা বগা দেখিছেনে শিল শাকো সেইপিনে সেইখন নাৰেংগী পাহাৰ আৰু চাওক কিন্তু নাৰেংগী পাহাৰ আমি আহিলোঁ সেই ৰাস্তাটোৰে এই জংঘলৰ মাজে মাজে আহিলোঁ আমি আহি পালোঁ একদম য়েছ পাহাৰৰ টিলাৰ যিখিনি ৰাস্তা ৰিয়েলি ব্ৰহ্মপুত্ৰ দেখা পায় আজি দেখিলোঁ একদম চাব মই দেখুৱাই আছোঁ সেইয়া দেখিছেনে বগা বগা যে সেইয়া বগা বগা যে সেয়া ব্ৰহ্মপুত্ৰ আমি গৈ পোৱা নাছিলোঁ এইবাৰ ব্ৰহ্মপুত্ৰ দেখা পাই যে ইমান ধুনীয়া আমি ইফালেদি উঠি আহিলোঁ আহি এইফালে আৰু এটা ৰাস্তা নামি যায় তলফালে এইফালে নামি যায় ইফালে বেলেগ আকৌ পাহাৰ আৰু এইফালে এটা বেলেগ ৰাস্তা এইফালে এইটো এটা বেলেগ ৰাস্তা আমি এতিয়া যাম এইটোৰে উঠি যাম তাৰ পৰা মানে এইফালে ভিডিঅ' ল'ব ভাল হ'ব ব'লক খোজকাঢ়ো এতিয়া স্বৰ্গ
ইয়াতে যেতিয়া খৰালি সময় ঠাণ্ডাৰ দিন আহে ইয়াত যেতিয়া ঠাণ্ডাৰ দিন আহে তেতিয়া মানে এই ঘাঁহ এইবিলাক এই জংঘলবোৰ নাথাকে পূৰা সমান হৈ থাকে কাৰণ বহুত ওখ ঠাই সেইকাৰণে ইয়াত ডাঙৰ ডাঙৰ গছ নগজে নাই নাই বহুত ডাঙৰ গছ নাথাকে সৰু সৰু ঘাঁহ থাকে আৰু আমি আহিছিলোঁ আগতে যদি মই পাৰোঁ আপোনাক তাৰে ফটো কেইটামান দেখুৱাই দিম এই ঠাইৰ য়েছ আপুনি এয়া চাওক পাহাৰ দেখিছে য়েছ তাৰপিছত এইখিনি চবতকৈ বেছি ভাল লগা জেগা আমাৰ আৰু আমি এইখন ওপৰৰ ফ্ৰণ্টৰ সেইখন পাহাৰ যে সেইখনত এদিন গৈছিলোঁ কিন্তু ঠাণ্ডাৰ দিনত গৈছিলোঁ কাৰণ এই সময়ত বহুত বেছি জংঘল তাত ৰিস্কি হ'ব যোৱাটো ইমান মুকলি আৰু এই শিলটোত আমি বহি ফটো উঠিছিলোঁ বহুত বেষ্ট ঠাই প্ৰণাম কৰিব ভাল হ'ব য়েছ আজি কৰিব ভাল হ'ব চাওক কিমান অত্যাচাৰ ন সেই পাহাৰখন দেখিছেনে কেনেকৈ কাটিছে কিমান বেয়া লাগে এইখন সেইবোৰ দেখিহে ভাল নালাগে এই পাহাৰখন আপোনালোকে চাই কেনেকুৱা লাগিল আমাক কমেণ্টত জনাওক আৰু তাৰপিছত আমি আৰু ধুনীয়া ধুনীয়া পাহাৰৰ ফালে যাম আৰু আপোনালোকক দেখুৱাম বৰ্তমান ইয়াত ইমান ধুনীয়া বতাহ দি আছে চুলি তুলি দিয়কচোন ইয়াতে ফিল্ডত যাওক চুলি মেলা নাই চুলি মেলিলে হয়তো গম পালে বতাহটো কিমান দূৰত মেলি দিয়ক মোৰ চুলিখিনি এতিয়া বতাহ এনেকুৱা হৈ আছে দিয়ক ফিলিং লাইক হেভেন এনেকুৱা লাগিছে যে আমি স্বৰ্গত আছোঁ আৰু তলত থকাসকলে ক'ত বুজি পাব ইয়াৰ মজাটো ইমান দূৰত যাব নালাগে আৰু বিভিন্ন দূৰে দূৰে গৈ আমি ভাল ঠাইত ফুৰিব যাওঁ যে আমাৰ ইয়াতে আছে ন এইবিলাক হৈছে দেশী যোগাৰ আৰু আমাৰ ওচৰতে ঘৰৰ ওচৰতে ইমান ধুনীয়া ঠাই আমাৰ চবচে বেষ্ট ঠাইখিনি আমাৰ চবতকৈ ভাল লগা ঠাই কাৰণ আমি ইয়াতে ঠাণ্ডাৰ দিনত আহোঁ গৰম দিনত অহা নাছিলোঁ কিন্তু এইবাৰ প্ৰথম আহিছোঁ আমি ভাবিছিলোঁ আহিব নোৱাৰি বুলি ভাবিছিলোঁ কিন্তু পাৰি আহিব য়েছ কেৱল আপোনালোকক দেখুৱাৰ উদ্দেশ্যে আহিছোঁ আৰু লগতে আমাৰ খোজকঢ়া হৈ গ'ল কি কম মানে ইমান ধুনীয়া ঠাই আমাৰ ফেভৰেট ঠাই ইয়াতে অকল আপুনি কি শুনিব আমি তলত যিমান গাড়ীৰ চাউণ্ডবোৰ যে আছে গাড়ীৰ যিমান চাউণ্ড আছে চব চাউণ্ডবিলাক ইয়াতে হোৱাই চব মিক্স হৈ পেলাই আহিছে হোৱাই আহি আছে নাজানো কেপচাৰ কৰিব পাৰিছে নে নাই চাউণ্ডটো কিন্তু বিৰাট ধুনীয়া ঠাই বেলেগকো আনিছিলোঁ আহিব পাৰোঁ ন সদায় আহি ইয়াতে দেখোন আমি এক্সাৰচাইজখিনি কৰিব পাৰোঁ য়েছ কিন্তু ইয়াতে আহোঁতেই মানে আপোনাৰ জীৱন মানে একদম শেষ হৈ যাব মানে ইমান থিয় পাহাৰ তাৰপিছত উঠি আহি যিমান ভাগৰ লাগিছিল চব পাহৰি গ'লোঁ আমি ইয়াত আহি আৰু ইমান ধুনীয়া বতাহ ৰ'ব মোৰ বেক চাইডটো এবাৰ দেখাওঁ আমাৰ হাঁহিতে গম পায় গোটেই দিনটোৰ সুখ এইখিনি এনাৰ্জি গোটেই দিনটোত আমাৰ যিখিনি কাম কৰিম এইটো পজিটিভ আমি ভাল লাগিছে এতিয়ালৈকে চাগে 3খনমান পাহাৰ কমপ্লিট কৰিলোঁ নেকি 3খন নে 2খন পাহাৰ কমপ্লিট কৰিলোঁ কিন্তু আৰু ভালকৈ আছে ঠাই সোমাবৰ কাৰণে যাবৰ কাৰণে কিন্তু আমি যোৱা নাই এতিয়ালৈকে আৰু আমাৰ এখেতে আহি চাওকচোন আৰম্ভ কৰিলেই এক্সাৰচাইজ আৰম্ভ কৰিলে এখেতে আৰু মই এই প্ৰকৃতিৰ সৌন্দৰ্যত বিভোৰ হৈ ক'বই পৰা নাই যে ময়ো যে অকণমান প্ৰাণায়াম কৰিব লাগে যিয়ে নহওক আমি এতিয়া প্ৰাণায়াম কৰিম তাৰ আগে এটা কথা কিবা ক'ব খুজিছিলে আপুনি কিবা ড্ৰোনৰ কথা কওকচোন ড্ৰোন থাকিলেতো আপোনালোকে মানে আৰু সাংঘাতিক দৃশ্য দেখিলে হয় কিন্তু আমাৰ
এবাৰ এইবিলাক ঠাই মানুহে আহিব নিবিচাৰে কাৰণ বহুত উঠি উঠি আহিব লাগে যে কিন্তু যদিহে আৰু যিবিলাক বাহিৰত মানে টুৰিষ্ট এৰিয়া আছে সেইবোৰত মানুহে যাব ভাল পায় কাৰণ তাত পইচা চইচা দি যাব লাগে বহুত পইচা খৰচ কৰিব লাগে ইয়েছ সেইকাৰণে ভাল পায় কিন্তু আমি ইয়াত এটকাও খৰচ কৰা নাই শৰীৰৰ কাৰণে ভালো হৈছে আমি খোজো কাঢ়িলোঁ ঘামো উলিয়ালোঁ তাৰোপৰি আৰু ধুনীয়া ধুনীয়া ঠাইও দেখিলোঁ আৰু আমাৰ জৰিয়তে আপোনালোকেও চাওক কেমেৰাৰ থ্ৰুৰে কিন্তু নাজানো কেমেৰাত কিমান ধুনীয়া দেখা হৈছে কিন্তু আমি যিমানখিনি পাৰিছোঁ ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ তথাপিতো তাৰ মাজতে হয়তো শেষত আমি এটা ধুনীয়া ক্লিপ এটা লগাই দিম গোটেই ঠাইখিনিৰ আৰু আপোনালোকে চাওক আৰু এনজয় কৰক আজি ধুনীয়া ঠাইখিনিৰ পৰা এতিয়া আমি বৰ্তমান উভতিম খুব ভাল লাগিল আপোনালোকেও নিশ্চয় চাই ভাল পাইছে আৰু এতিয়া আমি দুয়ো ঘূৰিম ইয়াৰ পৰা অহাৰে উভতি যাম কিন্তু খুব ভাল লাগিছিলে ৰ'দ উঠিছে লাহেকৈ আৰু ৰ'দ উঠা মানে ইয়াত থাকিব নোৱাৰিম আৰু সেয়ে সোনকালে সোনকালে আমি ঘূৰি যাওঁ ঘৰলৈ আহক খোজকাঢ়ি ঘৰত যাওঁ ৰ'ব এটা বস্তু দেখুৱাই আছোঁ মই তেতিয়াৰ পৰা ভাবিছিলোঁ এই শিলটোত এইখিনি কি কোনোবাই লিখি থৈ গৈছে এইচ আগতে মনত আছেনে ক'ৰবাত গ'লেও বা গছত কোনোবাই লিখিব কিবা লিখিব এইখিনি দেখিছে এইটো আমি এই কামটো কৰা নাই কেতিয়াও নিজে ভাবে যে আমি নাম লিখিলে আমাৰ প্ৰেম অমৰ হৈ যাব আমাৰ নামটো অমৰ হৈ যাব এইচ অমৰ হৈ গ'ল লিখিলে অ'কে এতিয়া আমি উভতি যাওঁ অহাৰ বাটেৰে এই ধুনীয়া ৰাস্তাটোৰে উভতি যাওঁ এটা ভাল গান নাগালে আজি কি গান গাম ৰাস্তাত গৈ থাকোঁতে গাই থাকিম বলক এই ঠাইখিনিক দেখি এটা ধুনীয়া গান এটা মনত আহিছে ইমান ধুনীয়া ঠাই আৰু আমি দুয়ো ये क्या कर डाला तूने दिल तेरा हो गया हंसी हंसी में जालिम दिल मेरा खो गया ये क्या कर डाला तूने दिल तेरा हो गया हंसी हंसी में जालिम दिल मेरा खो गया मदहोश बनाया तूने ओ जादूगर मतवाले बेचैन बनाया तूने सुन मेरा दिल सपनों पे मिल प्यार से प्यार मिलाना ये क्या कर डाला तूने दिल तेरा हो गया हंसी हंसी में जालिम दिल मेरा खो गया এটা গৈ থাকো বাই বাই আমাৰ এজনক চাওক কি কৰ্ম পাৰিব হৈছে পৰিব আৰু অলপ পিছত এনেকৈ গ'লে হৈছে আৰু দিয়ক আমি আজি খবৰ নাপাওঁ হ'ব দেখিছে ইমান ধুনীয়া ঠাইত আহি মাইণ্ড কণ্ট্ৰল হৈ গ'ল পুৰা আমি আহি পালোঁ ঘৰ আৰু আজি গ'লোঁ এখন বেলেগ পাহাৰত য'ৰ পৰা গোটেই গুৱাহাটীখন ধুনীয়াকৈ দেখা পায় আৰু খুব ধুনীয়া ধুনীয়া পাহাৰ তাৰ পৰা ধুনীয়া দৃশ্য আপোনালোকক দেখুৱালোঁ নিশ্চয় আপোনালোকে ভাল পাইছে বৰষুণ নাই দিয়া ৰ'দ ওলাই আছে তথাপিও ডাৱৰীয়া হৈ আছে বতৰটো অলপ অলপ ৰ'দ ওলাই আছে দিনক ভাল লাগিল আজি গৈ এনেদৰে আপোনালোকেও আমাৰ নিচিনাকৈ খোজকাঢ়ক আৰু নিজৰ শৰীৰটো সুস্থ কৰি ৰাখক আমিও চেষ্টা কৰি আছোঁ সুস্থ কৰি ৰাখিবৰ বাবে আজি নহওক খুব ভাল লাগিল আজিৰ দিনটো কাইলৈ আৰু আমি যাম আৰু কাইলৈ ক'ত যাম সেইটো কাইলৈ আমি ডিচিশ্যন ল'ম আজি ইয়াতেই সামৰিছোঁ ভিডিঅ'টো আৰু যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই